কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া হাতীখুলিত বনৰীয়া হাতীৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা হাতীয়ে কেইবাটাও বাসগৃহত আক্ৰমণ চলোৱাত ক্ষতিগ্ৰস্ত হয় ঘৰকেইটা। স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে যদিও উপস্থিত নহল বন বিভাগৰ লোক। কালি ৰাতি 11টা বজাত আহিছিলে, আমি ফাৰ্ষ্টত আমি ফোন কৰিলোঁ। আমাৰ ইয়াত হলদিবাৰী কেমেৰা আছে, তাত ফোন কৰাৰ পিছত আহিলে 11টা বজাত খেদি পেলাই সিহঁতি গুচি গ'ল। আৰু সিহঁতৰ মানে কি হ'ল, মানে মানুহ কম আছে বোলে কৈ সিহঁতি। তেতিয়া 3টা বজাত আহি পেলাই 3টা 2:30 মানত আহি পেলাই গোটেই মানে বাৰাণ্ডাত ধান আছে, ধান বনাই খাইছে আৰু কি বোলে ঘৰ ভাঙিছে। মানুহ চিঞৰিছে, ল'ৰাবোৰ আমিও গৈ পেলাই ল'ৰাবোৰ আমি অকণমান মানে খেদিছোঁ না, একদম মানে আৰু আমাকে মানে খেদি আছে মানে হাতীটো। প্ৰয়োজনীয় বনকৰ্মী নথকাৰ অজুহাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব হালধুবাৰী বনখণ্ড কাৰ্যালয়ৰ। ইপিনে ৰাইজৰ অভিযোগ, বন্যহস্তীয়ে ক্ষতিগ্ৰস্ত কৰাৰ পিছতো ৰাইজে নাপায় উচিত ক্ষতিপূৰণ। পূৰ্বে বহুবাৰ হাতীৰ আক্ৰমণত ক্ষতিসাধন হৈছে অঞ্চলটোৰ বহুকেইটা পৰিয়ালৰ বাসগৃহ, কিন্তু আজিলৈকে তাৰ কোনো ক্ষতিপূৰণ নাপালে তেওঁলোকে। আজকে রাতে 3:30 বাজে রাতে আজকে ভাঙি দিল। এই দিয়ে যাতে লাইন তার আছে, যাতে নাই পারলো ঘুরে আসলো, দেখিনি রাগে ভাঙে দিল না কি করলো ভগবান। আমরা এটা রুমে না ছিলি না, ওটা রুমে থাকলে শেষে চলে যাবো। আমরা বিরাট কষ্ট থাকে, মা ঘর দুয়ার পানি গেছে, ঘর দুয়ার অবস্থা দেখছি। ক্ষতিপূরণ নিদিয়ে পরস্পর কলে খালি লিখি লৈ যাব আর নিদিয়ে। অতি সোনকালে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী ৰাইজৰ।